আজি হৈছে 4 ডিচেম্বৰ। মাজত মাত্ৰ আৰু 4টা দিন বাকী। যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল 8 ডিচেম্বৰ তাৰিখে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ যি হত্যাৰ প্ৰতিবেদন, প্ৰথমখন প্ৰতিবেদন দাখিল কৰাৰ কথা। গতিকে আমি সমূহ অসমবাসী ৰাইজে গভীৰ আশাৰে বাট চাই আছো 8 ডিচেম্বৰ সেই বিশেষ দিনটোলৈ। কোন সেই কালপিত যিজনে আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। যেহেতু 8 ডিচেম্বৰ তাৰিখে অসম চৰকাৰ ফালৰ পৰা SITৰ ফালৰ পৰা যিখন প্ৰতিবেদন দাখিল কৰা হ'ব, নিশ্চয় সেই প্ৰতিবেদনখনতেই নাম উল্লেখ থাকিব আমাৰ জুবিন দাক হত্যা কৰা সেই ব্যক্তিসকলৰ নাম। কোন সেই হত্যাকাৰী? সিদ্ধাৰ্থ, শ্যামকানু, শিখৰ, সঞ্জীৱন গাৰ্গ নে অমিত প্ৰভা? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জুবিন দাক হত্যা কৰা হৈছিল, ষড়যত্ন কৰি হত্যা কৰা হৈছিল। এজনে হত্যা কৰিছিল আৰু বাকী আনকেইজনে সহযোগ কৰিছিল। গতিকে যোন যিয়েই নহওক হত্যাকাৰী, তেওঁ কিন্তু বাচি যাব নোৱাৰিব। আৰু আমি এইখিনিতে অসম চৰকাৰলৈ এটা অনুৰোধ জনাব বিচাৰো যে জুবিনদাৰ সেই হত্যাৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে যেন ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলে। আৰু মই আজি এই ভিডিঅ'টিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ এটা অনুৰোধ ৰাখিব বিচাৰিছো, যিদিনা অসম চৰকাৰ বা SITয়ে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠুৰ জুবিনদাৰ হত্যাকাৰীৰ নাম ঘোষণা কৰিব, সেইদিনাখন আমি সকলোৱে একেমুখে চিঞৰি ক'ব লাগিব যে জুবিনদাৰ হত্যাকাৰীক ৰাজহুৱাভাৱে ৰাইজৰ সন্মুখত ফাঁচি দিব লাগিব। জয় জুবিন দা।